ভেৰি ভেৰি মৰ্নিং গুড মোৰ মৰমৰ বন্ধু বান্ধৱীসকল। মই এজন স্পকেন ইংলিছৰ শিক্ষক। মই ছাত্ৰ ছাত্ৰীক কিদৰে ইংলিছত কথা ক'ব লাগে সেয়া শিকাওঁ। কেৱল যে স্পকেন ইংলিছেই তেনেকুৱা কথাটো নহয়, মই ছাত্ৰ ছাত্ৰীক স্পকেন ইংলিছৰ সৈতে ইংলিছ লিখতেন অৰ্থাৎ কিদৰে লিখিব লাগে আৰু পঢ়তেন অৰ্থাৎ কিদৰে পঢ়িব লাগে সেয়াও শিকাওঁ। এটা সময় আছিল বন্ধুসকল যে মই ইংলিছ শুনিবই পৰা নাছিলোঁ। তাৰ পিছত মোৰ কাণৰ অপাৰেশ্যন হ'ল। এতিয়া মই ইংলিছ শুনিব পাৰোঁ। আগতে মই ইংলিছত দুটা বাক্যও ক'ব নোৱাৰোঁ, কিন্তু এতিয়া পাৰোঁ। 2 sentences। ইংলিছত এষাৰ কথা আছে, পাৰফেক্ট মেক্স এ মেন প্ৰেক্টিছ। ইয়াৰ মানে কি আপোনালোকে জানেনে? যদি আপুনি এনেই পাৰফেক্ট তেন্তে আপোনাৰ প্ৰেক্টিছ কৰাৰ প্ৰয়োজন নাই। আপোনালোকে হয়তো ভাবিছে যে মই সৰুৰ পৰাই চাগে ইমান ভাল ইংলিছ কথা কওঁ, কিন্তু বন্ধুসকল কথাটো কিন্তু তেনেকুৱা নহয়। এটা সময় আছিল যেতিয়া মই ইংলিছৰ আইটোও নাজানিছিলোঁ। আগতে মোৰ ইংলিছ শুনি মানুহে মোৰ সন্মুখতেই হাঁহে, কিন্তু চাওক মই ইমান প্ৰেক্টিছ কৰিলোঁ, আজি কিন্তু মোৰ সন্মুখত কোনেও নাহাঁহে। ইংলিছত কথা কৈয়ে মই হঠাৎ 180 ডিগ্ৰী ঘূৰি দিওঁ আৰু এতিয়া মানুহে মোৰ পিছফালেহে থাকে। ইয়াৰ পৰা আপোনালোকে এটা কথাই শিকিব পাৰে, ইফ ইউ স্পীক ইংলিছ মোৰ এণ্ড মোৰ, ইংলিছ উইল স্পীক ইউ মাছ এণ্ড মাছ। বন্ধুসকল, আপোনালোকেও যদি মোৰ দৰে ইংলিছত কথা ক'ব বিচাৰে তেতিয়াহ'লে এটা টিপছ মনত ৰাখিব। টিপছটো মোক সৰুতে ছাৰ এজনে মোক কৈছিল যে গোটেই দিনটোত তুমি যিবোৰ ভাল ভাল কাম কৰিবা, অৰ্থাৎ গোটেই দিনটোত তুমি যি কৰ্ম কৰিবা তাৰে ভিতৰত যিখিনি ভাল কাম আছে সেই কামখিনি তুমি ৰাতি শোৱাৰ আগত এবাৰ ইংলিছত ভাবি শুবা। আপোনালোকে বিশ্বাস নকৰিব, সেই টিপছটো মই আজিলৈকে ফ'ল' কৰোঁ। মই সদায় ৰাতি শোৱাৰ আগত নাথিং বুলি কৈ শুওঁ। মই যে হঠাৎ কৰি এজন স্পকেন ইংলিছৰ ছাৰ হৈ গ'লোঁ, কথাটো কিন্তু তেনেকুৱা নহয়। এটা সময়ত ময়ো ছাত্ৰ আছিলোঁ। ছাত্ৰ অৱস্থাত মই এজন স্পকেন ইংলিছ ছাৰক লগ ধৰি মই ক'লোঁ, ছাৰ মই 30% ইংলিছ ক'ব পাৰোঁ আৰু কেৱল মাত্ৰ 40%হে মোৰ অসুবিধা হয়। আপুনি মোক সেই 40%টো আপুনি মোক শিকাই দিব লাগিব। ছাৰে মোক হতাশ কৰি ক'লে যে তুমি আগত অংক শিকাগৈ।